এইটো চৰকাৰী মাটি আছিলে নে নিজৰ মাটি? এটা চৰকাৰী মাটি গম নাপাওঁ আমি হেৰি নহয় নিদি ম্যাদী মাটি। নিদি গতিকে এইখিনি ম্যাদী মাটি বুলি কৈছে, কিন্তু হয়তো যোগ্যতা নথকাৰ ফলতে বা তেওঁলোকৰ যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যি আইন আছে তাৰ ফলত তেওঁলোকে হয়তো এই ঠাই এৰিবলগীয়া হৈছে বা ইয়াৰ পৰা যাবলগীয়া আছে। আৰু এনেদৰে দেখা গৈছে যে তেওঁলোকে নিজৰ বনোৱা ঘৰ নিজে ভাঙি অন্য ঠাইলৈকে এতিয়া যাবলগীয়া এটা পৰিস্থিতি হৈছে। কি ক'ব? এতিয়া কথা হৈছে কি, আমাৰতো ধৰক আমিতো গৰা খহনীয়া মানুহ, আমি দৰঙৰ মানুহ। তাতে গৰাই খোৱাৰ পিছত আমি ইয়াতে আহিলো, আহি কি ইয়াতে মাটি কিনিলো। মাটিখিনি আমাৰ মেদি মাটি, আমাৰ নামত নহয়, কিন্তু আমাৰ নিচিনা এটা মুছলিম মানুহ তাৰ পৰা মাটিখিনি কিনি ললো। লৈ পেলাই আমি ঘৰ চৰ বনাইছো, এতিয়া থাকি আছো। মানে অকস্মাত মানে কিবা মানে হেৰি উঠি গ'ল যে বেল্টৰ যোগ্যতা নাই কাৰণে আপোনালোকৰ যাব লগা হ'ল। এতিয়া আমাৰ কথা হৈছে বেল্টৰ হওক কিবা হওক, বেল্টৰ যদি আমাৰ যোগ্যতা নাই, আমাৰ তাত বেচে কেনেকৈ মানুহে? আমাৰ তাত মাটিখিনি কিয় বেচিব? যোগ্যতা যিহেতু নাই। এতিয়া বেচিছে, আমি কিনিছো, কিনি কি এতিয়া মই বিপদত পৰিছো। কিমান বছৰ আছিলে? এতিয়া আমি 2000 চনত আহিছো। আমাৰ ভোট ইয়াৰে, আই কাৰ্ড পান কাৰ্ড সব ইয়াৰে আছে, বেংক একাউণ্ট আছে, আমাৰ সম্পূৰ্ণ ইয়াৰে ডকুমেণ্ট আছে। এতিয়া হয়, এইখিনিতে ৰ'বক। আৰু এটা কথা এইখিনিতে আহিছে, যিহেতু বেংকৰ কথাটো আহিছে, মই এইখিনিতে মানে ক'ব, মই বেংকৰ মানুহ লগ পাইছিলো। ধৰি লওক বেংকৰ লগতো কিছু লেনদেন হৈছে, যিহেতু ইয়াতে স্থানীয় বুলি তেওঁলোকে ধৰি লৈছিলে বা আছে। কিছু সংখ্যকে হয়তো লোনো লৈছে বা বেংকৰ পৰা লেনদেন কৰিছে। গতিকে তেনেকুৱা এটা বহুত এটা সমস্যা এটাৰ সৃষ্টি হ'ব পাৰে। গতিকে হয়তো আপোনালোকৰো কিবা বেংকৰ লগত যোগাযোগ আছিল, কিন্তু এই ঠাই এৰি এতিয়া অন্য ঠাইত যেতিয়া যাবলগীয়া হ'ব, সেইসমূহ এটা সমস্যাৰ সৃষ্টি হ'ব। কি ক'ব? এতিয়া কথা হৈছে, এতিয়া সেইটোৰ সমস্যাটো চৰকাৰে আজিকালিতো চৰকাৰেহে কৰি আছে। কিন্তু মোৰ মতেদি মানে মোৰ ভাৱনা চিন্তা যেটো, যে আমাৰ এটা চিন্তাধাৰা আছিল এইটোৱে যে আমি মুছলিম মানুহ, আমি মুছলিম মানুহৰ পৰা মাটিখিনি কিনিছো, ইয়াতে থাকিম। এতিয়া উঠাই দিব লগা হলে মালিকহে আমাক উঠাই দিব। যে চৰকাৰে কিহৰ কাৰণে উঠাই দিব? আমাৰ কি দোষটো পাইছে? আমাৰ সেইটোৱে কথা। যেতিয়া যদি মালিকে বেচিছে, এতিয়া উঠাব লগা হলে মালিক উঠাব লাগে, মালিকক আমাক উঠাই দিব লাগে। নহলে চৰকাৰে আমাক যে উঠি যাব দিছে বেল্টৰ যোগ্যতা নাই কাৰণে, সিহঁতে সেইবিলাক মাটি যে বেচিছে, গতিকে মানে মালিকক ধৰক, মালিকে আমাক উঠাই দিয়ক। হয়, আমাৰ কথা। হয় হয়। মই আৰু এইখিনিতে আৰু এটা প্ৰসংগ আছে, মই আৰু এটা প্ৰসংগলৈকে যাম। এইটো তেওঁলোকে নিজে বনাইছিলে, কিন্তু এনেকুৱা ধৰণৰো আমি গৃহ দেখিছো যিসমূহ নেকি চৰকাৰে দিয়া আছিলে। সি কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, চৰকাৰৰ ফালৰ পৰা পোৱা ঘৰ আছিলে। আৰু যিসমূহ ঘৰ নেকি চৰকাৰে ইতিমধ্যে ভাঙি পেলাইছে। গতিকে এনেকুৱা এটা হ'ব পাৰে নেকি যে এই যি ৰাজহুৱা সম্পত্তি, চৰকাৰৰ যি টকা অপব্যৱহাৰ হৈছে নেকি? চৰকাৰে ঘৰ বনাবৰ কাৰণে আবণ্টন দিলে, টকা দিলে, আকৌ সেই ঘৰ চৰকাৰে ভাঙিলে। গতিকে এই যি চৰকাৰী যি প্ৰপাৰ্টি, ৰাজহুৱা যি সম্পত্তি বা চৰকাৰী যি ধন, সেই ধন অপব্যয় হৈছে। মই আপোনাৰ ওচৰলৈকে আহিছো যে চৰকাৰে যিহেতু মই দেখিছো এওঁলোকে নিজে বনাইছে, বা কিন্তু অন্য ঠাইত দেখিছো কিছু ঘৰ চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিলে অনুদান হিচাপে। গতিকে সেই ঘৰো এতিয়া চৰকাৰে ভাঙিছে। সেই ঘৰ হয় কংগ্ৰেছৰ দিনতো দিছে বা বিজেপিৰ দিনতো দিছে, কিন্তু এই ঘৰটো বনাওতে যিখিনি পইচা খৰচ হৈছে সেইখিনি চৰকাৰী খৰচ এতিয়া ভাঙি দিয়াৰ পিছত সেই সম্পূৰ্ণ এটা বিগ জিৰ'। গতিকে এই যিটো হ'ল চৰকাৰী ধন কৰবাত নহয় কৰবাত অপব্যয় হোৱা নাই জানো? নিশ্চয় এই কথাটো ক'ব লাগিব, চৰকাৰী ধন অপব্যয় হৈছে। আৰু এই সম্পূৰ্ণ বস্তুটোৰ কাৰণে বিডিঅ, পঞ্চায়তৰ কৰ্তৃপক্ষ আদিকে কৰি আমাৰ চৰকাৰী বিষয়াসকলে ইয়াৰ বাবে জগৰীয়া হয়। যিহেতু যদি আমিতো প্ৰায় নিশ্চিত যে এই মানুহখিনি বাহিৰৰ পৰা অহা, ট্ৰাইবেল বেল্টত যোগ্যতা নাই। কিছু মানুহ ম্যাদী মাটিত আছে, কিছু মানুহ আপোনাৰ চৰকাৰী মাটিত আছে। সেই মানুহখিনিৰ নামত এই ঘৰবোৰ আবণ্টন দিব নালাগিছিল। সেই সময়ত যে যদি লিষ্টত নাম আহিছেও তেতিয়া কাটি দিব লাগিছিল, অথবা তেওঁলোকক ক'ব লাগিছিল নন বেল্টত যিকোনো জেগাত তোমালোকৰ মাটি শ্ব' কৰা, আমি তাত ঘৰ দিম। চৰকাৰী মাটি